আজি আমি সেৱা কৰোঁতো এইটো ভুলেই কৰিলোঁ শিৱ সেৱা কৰাৰ পিছত আমি যাব লাগিছিলে দুৰ্গা ইয়ালৈ আহিব লাগিছিল আৰু দুৰ্গাৰ মন্দিৰৰ পৰা আমি যাব লাগিছিলে গণেশৰ পৰা আকৌ আপোনাৰ গণেশ মন্দিৰৰ পৰা যাব লাগিছিলে আমি সূৰ্য বা আকৌ এনেকে গুচি আহিব লাগে আকৌ ঘূৰি আহি আমি ইপিনে ওলাই লাষ্টত শেষত বিষ্ণু সেৱা কৰি আমি ওলাব লাগে আচলতে এই নিয়মটো নমস্কাৰ ফ্ৰেণ্ডছ বহুদিনৰ মূৰত ডিকেচাপ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ বহুকেইদিন ভিডিঅ' দিয়া হোৱা নাই বা এনেধৰণে ব্লগিঙো কৰা হোৱা নাই আজি যিহেতু গৰম বন্ধ ষ্টাৰ্ট হৈ গৈছে কেইদিনমান হৈ গৈছে আৰু গৰম বন্ধৰ এই বন্ধতে কিছু সময় পোৱা যাব গতিকে আপোনালোকলৈ দুই এটা ভিডিঅ' আগবঢ়াম বুলি মনতে ভাবিছোঁ আৰু আজি এয়া ওলালোঁ যোৰহাটৰ পৰা মামীৰ ঘৰৰ পৰা মামী আমাৰ মিছেছৰ বায়েকৰ পৰিয়াল আমি গোটেইখিনি একেলগে ওলাইছোঁ নেঘেৰিটিং শিৱদৌললৈ বুলি যিহেতু নেঘেৰিটিং শিৱদৌল এটা ৰজাদিনীয়া শিৱদৌল ইয়াতে বহু ঠাইৰ পৰা ভক্ত ইয়ালৈ আগমন হয় শাওণ মাহ আহি আছে গতিকে শিৱৰ ভক্তসকলে নিশ্চয় শাওণ মাহৰ তাৎপৰ্য নিশ্চয় বুজি পায় গতিকে এয়া আমি গেটত দি সোমাইছোঁ এটি ৰোডৰ পৰা যিহেতু যথেষ্ট ভাল ৰাস্তা আছিলে খুব সোনকালে আমি যোৰহাটৰ পৰা নেঘেৰিটিং পাইছোঁহি আৰু নেঘেৰিটিঙৰ এই ৰাস্তাটোৱেদি কিছু সময় বা এক ফাৰ্লংমান গ'লেই নেঘেৰিটিং শিৱদৌল পোৱা যায় আৰু যিহেতু আৰু এটা কথা এইখিনিতে মনত পৰিছে যে উজনি অসমত পাহাৰ একেবাৰে নাই বুলি কোৱা যায় কিন্তু এই নেঘেৰিটিঙৰ এইটো কিছু যথেষ্ট উচ্চ আৰু যথেষ্ট মানে এটা মানে ডাঙৰ টিলা এইটো পাহাৰ সদৃশ হয় গতিকে আমি ইতিমধ্যে পাইছোঁহি নেঘেৰিটিং শিৱদৌল গতিকে নেঘেৰিটিং শিৱদৌলৰ বিষয়ে কিছু কথা আপোনালোকক মই যি পৌৰাণিক কিছু আখ্যান আছে এই কথাবিলাকো আপোনালোকক মই ইয়াত থকা পূজাৰীসকলৰ যোগেদি বা অন্যান্য স্থানীয় ব্যক্তিসকলৰ যোগেদি জনাবলৈ চেষ্টা কৰিম আমি ইয়াৰ পূজা পাতলৰ বাবে বস্তুবিলাক লৈ লৈছোঁ দেখিছেনে এয়া আৰু ইয়াতে যথেষ্ট বান্দৰ আছে আপোনালোকে দেখিছেনে পোৱালিটো সৈতে কিমান ভাল লাগিছে বান্দৰৰ যিখিনি কাৰুকাৰ্য চায়ো ভাল লাগে এতিয়া পূজা পাতলৰ বস্তুখিনি আমি ল'লোঁ আমাৰ মিছেছৰ বায়েকৰ পৰিয়াল খোলখালী পৰিয়াল আৰু আমাৰ মামী পৰিয়াল আমি গোটেইখিনি একেলগে আহিছোঁ গতিকে আজি আপোনালোকক মই নেঘেৰিটিং শিৱদৌলৰ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক চাবলৈ অনুৰোধ জনাইছোঁ আপোনালোকে ইয়াৰ বিষয়ে নেঘেৰিটিং শিৱদৌল কোন ৰজাই নিৰ্মাণ কৰাইছিলে কিয় আধৰুৱা হৈছিলে ক'ৰ পৰা এই মন্দিৰভাগ আধা কৰাৰ পিছত তুলি অনা হৈছিলে এই গোটেই কথাখিনি আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি জানিব পাৰিব গতিকে ভিডিঅ'টো চাই থাকিব আৰু যিসকলে ডিকেচাপ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু গৰম বন্ধতে বহুতকেইটা ভিডিঅ' দিয়াৰ মনত কল্পনা কৰি আছোঁ যদিহে ভগৱানে ঠিকে থাকে ৰাখে নিশ্চয় আপোনালোকে বহুতকেইটা ভিডিঅ' এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে পাব আৰু নেঘেৰিটিং শিৱদৌলত বান্দৰৰ যথেষ্ট কিন্তু উপদ্ৰৱো আছে দেই আমাৰ এয়া এভাগ মানে শৰাই লগতে চাকি বন্তি লৈছিলে বান্দৰে এভাগ থপিয়াই লৈ গ'ল এজনৰ গতিকে আকৌ এবাৰ লোৱা হৈছে যথেষ্ট ওখ আছে ৰাস্তাটো আৰু এই ৰাস্তাটো ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিলে এই খটখটিটো যথেষ্ট ওখ খটখটি প্ৰতাপ সিংহৰ দিনত আৰম্ভ কৰি ৰাজেশ্বৰ সিংহৰ দিনত শেষ কৰা হৈছিলে মন্দিৰভাগ ডিটেইলছ আমাৰ পূজাৰীসকলৰ পৰা আপোনালোকে নিশ্চয় জানিবলৈ পাব আৰু এয়া হৈছে মন্দিৰৰ মূল তোৰণ আৰু ইয়াতে লিখা আছে যে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1769 চনত এই মন্দিৰভাগ নিৰ্মাণ কৰা হৈছিল শিৱদৌল মানে আমাৰ গোলাঘাট জিলাৰ এটা অন্যতম শিৱদৌল যিটো নেকি আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত আৰম্ভ হৈছিলে আৰু ৰাজেশ্বৰ সিংহৰ দিনত সম্পূৰ্ণ হৈছিলে আমাৰ লগত পুৰোহিত আছে তেখেতৰ মুখে আমি এই নেঘেৰিটিং শিৱদৌলৰ কিছু কথা জানিবলৈ চেষ্টা কৰিম আপোনাকো আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু যিহেতু আপুনি অকণমান সময় দিছে আমাৰ ভক্তসকলক নেঘেৰিটিং শিৱদৌলৰ বিষয়ে কিছু কথা জানিবৰ কাৰণে আপোনাক প্ৰথমতে ধন্যবাদ দিছোঁ আৰু এই শিৱদৌলভাগ ৰাজেশ্বৰ সিংহৰ দিনতে আৰম্ভ হোৱা গতিকে ইয়াৰ বিষয়ে অকণমান আপোনাৰ মুখে আমি শুনিব বিচাৰিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী পুতুল বৰঠাকুৰ মই এই মন্দিৰৰ পূজাৰী হয় এই মন্দিৰটো
এই মন্দিৰটো 1751 খ্ৰীষ্টাব্দত মানে এইটো আৰম্ভ হৈছে। 1769 চনত এইটো শেষ হৈছে। 18 বছৰ লাগিছিলে ইয়াত। প্ৰতাপ সিংহটো ইয়াৰ পৰা 3 কিলোমিটাৰ আগত আছে। এতিয়া মিজোৰামে যেতিয়া অসম আক্ৰমণ কৰিছিলে তেতিয়া অভক্ষণ বস্তু আমাৰ হিন্দুৰ অভক্ষণ বস্তু তাত সোমাই দিয়াৰ কাৰণে ইয়াৰ পৰা উলিওৱা হয়। ৰজাক যেতিয়া এই ৰাজসিংহক সপোন দেখুৱালে যে মই এইটো এতিয়া কাছপঠীয়া এইটো বস্তুটো আমাৰ মন্দিৰটো সদায় এনেকুৱা অৱস্থিত চব মন্দিৰ। গতিকে এই মন্দিৰটোত ৰাজসিংহক ইয়ালৈ স্থানান্তৰ কৰিবৰ কাৰণে কৈছে। তেতিয়াৰ পৰা তাত মানে বিগ্ৰহ ভাগ একেভাগে লিংগ ভাগ একেভাগে তাৰ পৰা উঠাই আনিলে। কিমান দূৰত আছিলে? ইয়াৰ পৰা 3 কিলোমিটাৰ হ'ব। মানে গেলাবিল দলঙৰ পৰা একদম নিচে কাষতে আছে। এতিয়া ভগ্না অৱশেষটো তাত এতিয়াও পাব আপুনি। সেইটো কাৰণে মানে এই যি নেঘেৰিটি শিৱদৌল প্ৰতিষ্ঠা কৰিছিলে প্ৰতাপ সিংহই আৰু ৰাজেশ্বৰ সিংহই সম্পূৰ্ণ কৰিছিলে বুলি কোৱা হয়। আৰু কিন্তু স্থানটো বেলেগ বেলেগ। মানে ইয়াতে 3 কিলোমিটাৰ আঁতৰত আছিল আৰু ইয়ালে পিছত ৰাজেশ্বৰ সিংহই স্থাপন কৰিলে স্থানান্তৰিত কৰি। গতিকে এই মন্দিৰৰ ইয়াত এতিয়া আপোনাৰ আমাৰ 5টা মন্দিৰ আছে। ইয়াৰ 5টা মন্দিৰ এটা বিশেষত্ব এইটো। ইয়াৰ 5টা মন্দিৰ আমাৰ এইবাৰ মানে ভাৰতবৰ্ষত বিৰল আৰু পৃথিৱীতে বিৰল। তাৰমানে ইয়াত 5টা মন্দিৰ একেলগে নাই। তাৰমানে এতিয়া সমসাময়িকভাৱে এইফালে আছে দুৰ্গা মন্দিৰ, সিফালে আছে গণেশ মন্দিৰ, তাৰপিছতে এইফালে আছে বিষ্ণু। আমাৰ ইয়াত এটা পৰিক্ৰমাৰ হেৰি আছে। শিৱ সদায় অৰ্ধ প্ৰদক্ষিণ। প্ৰথমতে আপুনি শিৱত সেৱা কৰিলে, শিৱৰ পৰা ওলাই আহি পেলাই এনেকৈ দুৰ্গাক সেৱা কৰিলে, দুৰ্গাৰ পৰা এনেকৈ ওলাই গৈ পেলাই গণেশ সেৱা কৰিলে, গণেশৰ পৰা আকৌ সূৰ্যনাৰায়ণ আছে, সূৰ্যনাৰায়ণৰ পৰা এনেকৈ ওলাই আহি পেলাই ইয়াত বিষ্ণু মন্দিৰ। এই বিষ্ণু মন্দিৰ সেৱা কৰি পেলাই সিফালে যাবলৈ দৰকাৰ নাই, আকৌ এইফালে ওলাই গুচি যাব। এইটো এটা মানে এটা ইউনিক নিয়ম হয়। আমি আচলতে আমি নাজানো আৰু আজি আমি সেৱা কৰোঁতেও এইটো ভুলেই কৰিলোঁ। শিৱ সেৱা কৰাৰ পিছত আমি যাব লাগিছিলে ইয়ালৈ আহিব লাগিছিল। আৰু দুৰ্গা মন্দিৰৰ পৰা আমি যাব লাগিছিলে গণেশৰ পৰা আকৌ আপোনাৰ গণেশ মন্দিৰৰ পৰা যাব লাগিছিলে আমি সূৰ্য আকৌ এনেকে গুচি আহিব লাগে। আকৌ ঘূৰি আহি আমি লাষ্টত শেষত বিষ্ণু সেৱা কৰি আমি ওলাব লাগে। আচলতে এই নিয়মটো এটা সকলোৱে নাজানে আচলতে, সেইটো কাৰণে হয়। গতিকে আমি ভাবিছোঁ এই ভিডিঅ'টোৰ যোগেদি সকলোৱে গম পাব কেনেধৰণে এই নেঘেৰিটি শিৱদৌলত সেৱা ল'ব লাগে। আচলতে অভীষ্ট সিদ্ধিৰ বাবে বহু ভক্ত আহে ইয়ালৈ, বিশেষকৈ এতিয়া শাওণ মাহ আহি আছে। অহা সোমবাৰৰ পৰা শাওণ আৰম্ভ হৈ গ'ল আৰু গতিকে শাওণ মাহত বহুত মানুহ বহুত দূৰ দূৰণিৰ পৰা ইয়ালৈ আহে ভক্ত। কাৱাৰ পাৰ্টি আহে, অন্য বেলেগৰ শৰাই সঁফুৰা ধেৰ হয়। আমাৰ বলবম হয়, শিৱৰাত্ৰি হয়, দুৰ্গা পূজা হয়। এনেকুৱা এইবোৰ হেৰিয়াত আমাৰ ফেষ্টিভেলবিলাক আমাৰ মনাই থকা যায়। ইণ্ডিয়া গভৰ্ণমেণ্টৰ মানে আৰ্কলজি ডিপাৰ্টমেণ্টে গোটেই মানে মন্দিৰ ভাগ লৈছে। গতিকে মন্দিৰ ভাগৰ চোৱা চিতা বা এইফালে মানে ফুলৰ যিখিনি ব্যৱস্থা কৰিছে চব আৰ্কিঅলজি ডিপাৰ্টমেণ্টে কৰি আছে। আৰু যিখিনি মানে মন্দিৰৰ আগৰবাৰ আহোঁতে আমি ভগা চিগা দেখা পাইছিলোঁ, সেইখিনি কিন্তু এতিয়া যিহেতু এইটো 5 বছৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত আছে, গতিকে যথেষ্ট চোৱা চিতা কৰিছে বুলি 5 বছৰ 6 বছৰ মূৰে মূৰে এইবোৰ ৰিপেয়াৰিং হৈছে। ঠিক আছিলে, ভাল লাগিলে আপোনাক ধন্যবাদ। আৰু আপোনাকো ধন্যবাদ। এখেতে খুব সুন্দৰভাৱে মন্ত্ৰ পাঠ কৰিলে। আমি তেখেতৰ মানে সূৰ্য মন্দিৰ বা আপোনাৰ যি গ্ৰহ মন্দিৰ আছে তাত আমি সেৱা লৈছিলোঁ। তেখেতকো লগ পাই বহুত ভাল লাগিলে। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় নেঘেৰিটি শিৱদৌলৰ এই বিশেষত্বকেইটা জানিব পাৰিলে। এতিয়া আমি গৰ্ভগৃহলৈ গৈ আছোঁ। আচলতে যিটো শিৱসাগৰ শিৱদৌল জয়দৌলৰ আৰ্হিতে এই নেঘেৰিটি শিৱদৌলো নিৰ্মাণ কৰা হৈছিলে ৰাজেশ্বৰ সিংহৰ দিনতে। আৰু ইয়াতে নিৰ্মাণ কাৰ্যৰ সময়তে সেই ধৰক বৰা চাউল, হাঁহৰ কণী বা এনেকুৱা ধৰণৰ যিখিনি ৰঙা মাটি ইউজ কৰা হৈছিলে বুলি নিৰ্মাণ শৈলী চালে ধৰিব পাৰি। এইখিনি হ'ল মূল গৰ্ভগৃহ। গৰ্ভগৃহৰ ফটো তুলিবলৈ আগতে নিদিয়ে, কিন্তু আজি যিহেতু এইখিনিত কোনো নাই গতিকে মই তুলি দিলোঁ। ভগৱানৰ দুখ নধৰিলে হ'ল। আপোনালোকেও যাতে চাব পাৰে তাৰ কাৰণে মই আচলতে ভিডিঅ'টো এইখিনি কৰিব লগা হৈছে। এইফালে ভক্তসকলৰ উপৰিও ইয়াতে বহুকেইজন পূজাৰী আছে আৰু পূজাৰীসকলে দৈনিক পূজা অৰ্চনা কৰে। যিহেতু 5 ভাগ মন্দিৰ আছে আপোনালোকে জানিব পাৰিছেই। মূল মন্দিৰ ভাগ হৈছে শিৱ মন্দিৰ, ইয়াৰ উপৰিও সোঁফালে আছে গণেশ মন্দিৰ, বাওঁফালে আছে দুৰ্গা মন্দিৰ, তাৰ উপৰিও সোঁফালে আগলৈ আছে বিভিন্ন
গ্ৰহৰ মন্দিৰ সূৰ্যকে আদি কৰি আৰু একেবাৰে বাওঁফালে আগলৈ আছে বিষ্ণু মন্দিৰ গতিকে বহুকেইভাগ মন্দিৰ ইয়াতে একেভাগ মন্দিৰৰ ভিতৰতে আছে গতিকে এইটো এটা গোটেই শিৱদৌল বিৰল বুলি কোৱা আচলতে ৰাজেশ্বৰ সিংহই সম্পূৰ্ণ কৰিছিলে প্ৰতাপ সিংহই আৰম্ভ কৰিছিলে ৰাজেশ্বৰ সিংহই কৈছে আচ্ছা ইয়াতে 5 ভাগ মন্দিৰ আছে নহয় জানো শিৱ মন্দিৰ মূল শিৱ মন্দিৰ শিৱ পাৰ্বতী আৰু লগতে এফালে কি মন্দিৰ আছে বুলি ক'লে বিষ্ণু সূৰ্য গণেশ আৰু এভাগ আছে নেকি পঞ্চম মন্দিৰ বুলি ক'লে পঞ্চম মানে বান্দলিংগ শিৱ দুৰ্গা বিষ্ণু সূৰ্য গণেশ আচ্ছা পঞ্চ হ'ল ৰাইট আপুনি বহুত বছৰৰ পৰা আছে ইয়াত ন 25 বছৰ হ'ল এনে আপোনাৰ ঘৰ কোন জেগাত মোৰ দেৰগাঁও কুমাৰগাঁও গুণ হৈছিল আচ্ছা এতিয়া ইয়াতে মানে ভাদ মাহত আৰু কি সৰি শাওণ মাহত বিশেষভাৱে কিবা পূজা হয় নেকি ইয়াত মানে বিশ পূজা মানে বল বম পানী ভাদ মাহত চাৰিটা পৰিছে বুলি কোৱা শুনিছো দেওবাৰ 30 তাৰিখ সোমবাৰ চাৰিটা পৰিছে এতিয়া যিহেতু শাওণ মাহত মানে বল বম বুলি এটা যাত্ৰা হয় শিৱ মন্দিৰলৈ বিভিন্ন ঠাইৰ পৰা পানী লৈ যায় সেই শিৱ মন্দিৰৰ এই নেগেটিং দললৈ বহুত আঁতৰৰ পৰা আহে নহয় জানো বহুত আঁতৰৰ পৰা আহে আৰু যথেষ্ট ভক্তৰ সমাগম হয় আৰু সেইকেইটা দিন ইয়াত মানে এটা উৎসৱমুখৰ পৰিৱেশ আৰু আধ্যাত্মিক এটা ভাৱত সকলো মানে এটা ভাল লগা পৰিৱেশ হৈ থাকে নহয় জানো আৰু এই ইয়াতে বান্দৰবিলাক যে আছে এই বান্দৰবিলাকৰ ধৰক বেলেগ জেগাত ইমান বান্দৰ দেখা নাযায় ইয়াতে বান্দৰখিনি খোৱা বোৱাবোৰ মানে গাঁৱত আছে বান্দৰ কলিতে সোমাব নোৱাৰে হয় নেকি আৰু একো বস্তু কৰি খাব নোৱাৰে অনিষ্ট কৰে ইয়াত থকা সকলে ইয়াতে থাকে মানে সিহঁতৰ ভাগে ভাগে আছে ইয়াৰ খিনি অন্যলৈ যাব নোৱাৰে গাঁওখিনি ইয়ালৈ আহিব নোৱাৰে আচ্ছা চিকিৎসা ইয়াৰ দিগদাৰ নাই ভালকে প্ৰথম আপুনি কিবা দিয়ে নিদিয়ে মই বিশ্বাস পিছতে মানে পইচা দিয়ে ভগৱানৰ গুৰি আহিছে আপোনালোকৰ সূৰ্যদেৱৰ লগতে বন্ধুসকল নেগেটিভ শিৱদৌলৰ বিষয়ে বহুকেইটা নতুন কথা আমিও জানিলোঁ আৰু আপোনালোককো জনাবলৈ চেষ্টা কৰিলোঁ নিশ্চয় আপোনালোকে ভিডিঅ'টোৰ পৰা কিছু হ'লেও উপকৃত হৈছে আৰু যিসকলে নেগেটিভ শিৱদৌললৈ বিশেষকৈ শাওণ মাহত যাম বুলি ভাবিছে আপোনালোকে সেৱা কৰাৰ যিটো নিয়ম এই যি পঞ্চ মন্দিৰ আছে পঞ্চ মন্দিৰত কেনেধৰণে সেৱা কৰিব লাগিব সেই সেৱা কৰাৰ নিয়মখিনি আকৌ এবাৰ ভিডিঅ'টো কৰি চাই ল'ব আৰু সেইমতে আপোনালোকে সেৱা কৰিলে আপোনালোকৰ অভিষ্ট সিদ্ধি হ'ব সকলো ভক্তৰ ভাল হওক তাকে কামনা কৰিছোঁ শিৱ বাবাই সকলোৰে মংগল কৰক এটা বেয়া খবৰ এটা আছে চুকাফা বন্ধ আছে সোমবাৰে এতিয়াহে গম পাইছে বাইদেৱে কৈছে নেগেটিভ শিৱদৌলৰ লগতে আমি চুকাফা সমন্বয় ক্ষেত্ৰলৈ যোৱা কথা আছিল কিন্তু আজি সোমবাৰে যিহেতু বন্ধ থাকিলে গতিকে আমি ইয়াতে এই নিজৰা ধাবাতে আহাৰ গ্ৰহণ কৰিলোঁ লগতে আজি যাত্ৰা ইমানতে সামৰিলোঁ সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে আৰু আপোনালোকে সদায় মৰম